हेलो एभरिवान देखिছেনে বাৰু জলকীয়া কেটা কেনেকুৱাকে মানে ওপৰত মুখ কৰি আছে দেখাত কিন্তু খাবলৈ মন যায় আৰু কিন্তু খাবলৈ নোৱাৰো এয়া মই আহিলো বাৰীলে বিলাহী ছিঙিবলৈ আনফালে বিলাহী মোৰ ছিঙা হৈ গ'ল আৰু এতিয়া কিন্তু মই ভিডিওটো ৰাতিহে বনাইছো কাৰণ সময় নাপালো সেইবাবে মই ৰাতি বনালো এয়া মই বিলাহীখিনি ধুই আনি পেলাই এতিয়া এনেকৈ দুফাল দুফালকে কাটি লৈছো সৰু বিলাহী হয় যিহেতু সোনকালে গলি পেলাই হিজি যায় সেইবাবে মই এনেকৈ দুফাল দুফালকে কাটি ললো আৰু লগত এটা নহৰু লৈছো আৰু আদা লোৱা নাই মই আপোনালোকক দেখাই যাম আনফালে মোৰ কেৰাহী গৰম হৈ গ'ল আৰু আজি মই জুইতে ৰান্ধো বুলি উলালো আৰু তাতে মই অলপ মিঠাতেল দিছো বেছি দিয়া নাই বাৰু অলপে দিছো আৰু লগালগ মই এতিয়া ইয়াতে পিয়াজ জলকীয়া নহৰু আৰু ধনিয়া গুটি লৈছো আৰু এইবিলাক দি পেলাই যদি আপোনালোকে খাই বেলেগ সোৱাদ পাব আনফালে কেৰাহীখন গৰম হৈ যোৱাত এতিয়া মই ইয়াতে ধনিয়া গুটিবিলাক প্ৰথমতে মই ব্যৱহাৰ কৰিম কাৰণ ধনিয়া গুটি দি পেলাই যদি আপোনালোকে কণী আৰু বিলাহীৰ আঞ্জাখন খায় তেনেহলে খুব সোৱাদ পাব আপোনালোকে খাবলৈ আপোনালোকে চেষ্টা কৰিবচোন খুব ভাল লাগে গোন্ধটো খুব ভাল আহে এতিয়া ইয়াতে মই নহৰু কেটা গোটা গোটাকে দি দিছো আৰু নহৰু আৰু ধনিয়াৰ গোন্ধটো মিলি পেলাই এটা যোনটো গোন্ধ আহে সেই গোন্ধটোতে আপোনালোকে ভাত খাবলৈ মন যাব আৰু এতিয়া মই ইয়াতে পিয়াজ আৰু জলকীয়াখিনি দি দিলো আৰু লগতে মই নিমখো দি দিলো এনেকৈ তাৰ পাছতে মই অলপ এনেকৈ লৰাই দিলো ইয়া দেখিছে নহয় বেছি দেৰি ভাজিব নালাগে বাৰু বেছি দেৰি ভাজিলে আকৌ পিয়াজখিনি জ্বলি যাবগৈ সেইবাবে মই অলপহে ভাজি লম এনেকৈ ইয়া দেখিলে অলপ সময় ভজাৰ পাছত এতিয়া মই ইয়াতে হালধি পাউডাৰ মই ব্যৱহাৰ কৰিলো হালধি পাউডাৰ দিয়াৰ পাছত আকৌ অকমান দি এনেকৈ লৰাই পেলাই মই এতিয়া বিলাহীখিনি ওপৰতে দি দিলো আৰু বিলাহীখিনি দিয়াৰ পাছত অলপ মই এনেকৈ ভাজি ললো যেহেতু মই ইয়াতে নিমখ আৰু হালধি ব্যৱহাৰ কৰি ললো সেইবাবে মই ইয়াতে বিলাহীখিনি দি পেলাই আকৌ এনেকৈ মই অলপ সময় হিজাই পেলাই ওপৰত ঢাকন মাৰি দিছো এয়া দেখিলে অলপ সময় পাছত আকৌ আপোনালোকক দেখাইছো এয়া চাওক বিলাহীখিনিৰ পৰা পানী এৰিবলৈ ধৰিলে আৰু বিলাহীখিনি প্ৰায় হিজি গ'ল আৰু যেহেতু সৰু বিলাহী হয় লগালগ হিজি যায় এয়া দেখিছে নহয় পানীবিলাক ওলাই আহিছে আৰু বিলাহীও হিজি গৈছে যোনবিলাক মানে ডাঙৰ ডাঙৰ হৈ আছে বিলাহীখিনি সেইবিলাক মই মানে এনেকৈ হেতাখনেৰে ভাঙি দিছো আৰু এয়া একেবাৰে মানে গুলগুলীয়া টাইপৰ হৈ গ'ল আৰু এতিয়া ওপৰতে মই অলপ ঠাণ্ডা পানী মই ব্যৱহাৰ কৰিলো তাৰ পাছত ঢাকন মাৰি দিলো আকৌ অলপ সময় পাছত আপোনালোকক দেখাম মই এতিয়া চাব এয়া চাওক পানীবিলাক অলপ কমি আহিল বাৰু অহাৰ পাছত কিন্তু মই আকৌ এনেকৈ অকমান দেৰি হেতাখনেৰে মানে লৰচৰ কৰি দিছো কাৰণ যোনবিলাক পানী থাকে সেইবিলাক যাতে আঁতৰি যায় সোনকালে এয়া মই এনেকৈ লৰচৰ কৰাৰ পাছত এতিয়া মই ইয়াতে কণীকেটা মই এনেকৈ ভাঙি দিম কণী আৰু সৰু বিলাহীৰ মানে খোৱাৰ সোৱাদটো বেলেগেই হয় আৰু এইটো ধৰণেৰে বনাই পেলাই যদি আপোনালোকে খায় তেনেহলে বেলেগ সোৱাদ পাব এয়া দেখিছে কণী দুটা দিয়াৰ পাছত এনেকুৱা হৈ পৰিছে আৰু এনেকৈ কিন্তু আপোনালোকে ঘনাই লৰাই থাকিব লাগিব নহলে আকৌ বেলেগ মৰিয়া হৈ যায়গে বিলাহীখিনি বিলাহী ভাগে নহলে কণীখিনি কলি ভাগে থাকি যায় সেইবাবে ঘনাই লৰচৰ কৰি থাকিব এনেকৈ এয়া খাবলৈ কিন্তু বেলেগ সোৱাদ লাগে মই বাৰে বাৰে আপোনালোকক কৈ আছো আপোনালোকে ট্ৰাই কৰিব এতিয়া যেহেতু কণ বিলাহী খোৱা সিজন আহি আছে সেইবাবে আৰু এয়া এনেকৈ মই ভাজি থাকিম অকমান দেৰি বেছি ভাজিব নালাগে অকমান দেৰি ভাজিলে হ'ল এয়া দেখি পাইছে নহয় মোৰ ভজা প্ৰায় হৈ গৈছে আৰু মই বেছি সময় নাভাজো প্ৰায় মই আৰু অকনমান দেৰি মানে ভাজি ললে হ'ব এয়া দেখিছে নহয় কণীবিলাক এনেকুৱা হৈ গৈছে বাস ভজা হৈ গ'ল আৰু এয়া সময় হৈ যোৱাৰ পাছত ভাতৰ কাঁহীটো আপোনালোকক দেখাই দিছো লগতে ভাত লৈছো ভাতৰ লগত আছে দালিৰ লগত চবে মিক্স আছে বাৰু লগত আছে এয়া গাজৰ আৰু মটৰ আলু দালি পালেং সকলোবিলাক মিক্স কৰি পেলাই ডাল বনাইছিলো সেয়া এখন আছে আৰু আনফালে আছে বুটৰ ভাজি অকনমান আছে বুটৰ ভাজিকণ হাজবেণ্ডে বনাইছিল মই সেইবাবে দেখাবলৈ নোৱাৰিলো আৰু আনফালে ভোট জলকীয়া লৈছো আৰু আনফালে আছে কণী আৰু বিলাহীৰ আঞ্জা যদি এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আজিলৈ